পলিথিনেৰে আবৃত মৃতদেহটোৰ কাষত ৰৈ আত্মীয়ই দেদাউৰি পাৰিছে। ঘটনা কামৰূপৰ দদৰাৰ গোপালপুৰৰ। দীপ্তি দাস নামৰ এগৰাকী বিবাহিত মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল গোপালপুৰ। এই মৃত্যু হত্যাৰক্ষা মহিলাগৰাকীৰ পিতৃগৃহৰ। অভিযোগ উঠিছে স্বামী কুশল দাসৰ বিৰুদ্ধে। অভিযোগ উপৰ্যুপৰি আঘাত কৰি হত্যা কৰিলে পত্নী দীপ্তি দাসক। ৰাইজেৰে ভৰপূৰ ঘটনাস্থলীৰ পৰা কুশল দাস আৰু দীপ্তি দাসৰ ঘৰত প্ৰায় 2 বছৰ ধৰি বাস কৰি অহা দীপ্তি দাসৰ ভাগিনীয়েকে তুলিলে এটাৰ পাছত আন এটা অভিযোগ। তো মানে মই নাছিলো, মোক আজি কিছুদিন আগতে কুশল দাসৰ ভনীয়াকে ঘৰৰ পৰা মানে খেদি দিছে। মই ইয়াত 2 বছৰে প্ৰায় হ'ল থকাটো। তাৰপিছত মানে মানুহৰ আগত কৈ পিনে মোক খেদি দিলে ন, অপমান কৰি। মই আকৌ গুচি গ'লোঁ মোৰ জেঠীমাৰ ঘৰত। সেইটো প্লেনিঙত মানে কি সিহঁতে দুয়োটাই লগ হৈ মানে মোৰ মাহীক মাৰ্ডাৰ কৰিলে। প্ৰায় সদায়ে অত্যাচাৰ কৰি থাকে মই থাকোঁতে, মই আগুৰি থাকোঁ। কুশল দাসৰ বিৰুদ্ধে বৰ্বৰ আক্ৰমণৰ অভিযোগ। শুনক প্ৰত্যক্ষদৰ্শীৰ মুখেৰে। পেটতো 10 গুৰিমান মাৰি দিছিলে। তাৰপিছত মই আগুৰিব যাওঁতে মোকো মানে এনেকৈ ঠেকা মাৰি দিলে। দিওঁতে মোৰ এই পিছ চাইডটো যে ৱালত লাগি গৈছিলে। তাৰপিছত মই ক'লোঁ কিয় মাৰিলি এনেকৈ বুলি কওঁতে কৈছে কি তহঁতক ভাতৰ লগত বিষ খুৱাই মাৰি পেলাম, সেনেকৈ বুলি ধমকি দিছে কুশল দাসে। মানে মোৰ মহা হয়, তেওঁ কৈছে। তাৰপিছত আৰু এনেকৈ মানে প্ৰায় ধমকি দিয়ে থাকে, মানে মাৰি পেলাম আৰু ডেইলি অত্যাচাৰ। মোকো মাৰে, মাজত ময়ো সোমালোঁ, মোকো মাৰি দিয়ে। ঘৰুৱা কণ্ডল আৰু সম্পত্তিৰ লোভৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ। কি হয়তো সম্পত্তিৰ লোভ, সিহঁতৰ সন্তান নাই। মোৰ মাহীৰ আজি এবছৰ হোৱা নাই, সন্তান এটা জন্ম পাইছিলে। সন্তানটো প্ৰায় 1.5 মাহ হোৱা নাই দিয়ক, ICUতে ঢুকালে। তো সেইটো কাৰণত মানে তাই প্ৰেগনেণ্ট থাকোঁতে খবৰ ল'ব নাহে। প্ৰেগনেণ্ট মানে কি বাচ্চাটো মৰাৰ পিছত তাই মানে আহিছে আৰু খবৰ ল'ব। তো তাতে বুজি পোৱা যায় যে তাইৰ ক'ত মানে মতলবটো আছে। শুকুৰবাৰে নিশাই স্থানীয় লোকৰ সহযোগত আঘাতপ্ৰাপ্ত অৱস্থাত প্ৰথমে হাজোৰ ৰামদিয়াৰ দীপ্তিক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত মৃত্যু হয় মহিলাগৰাকীৰ। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত দদৰা আৰক্ষীয়ে নিশাই ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে ঘাতক স্বামী কুশল দাসক। ইতিমধ্যে দদৰা আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত গতাই দিছে মহিলাগৰাকীৰ মাতৃগৃহৰ লোকক আৰু স্বামী কুশল দাসক অধিক তদন্তৰ বাবে ৰাখিছে জিম্মাত। আৰক্ষীৰ তদন্তত স্পষ্ট হ'ব হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ। হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।